মেঘ ৰাশি জাতক জাতিকাসকলৰ ফেব্ৰুৱাৰী মাহৰ সম্পূৰ্ণ ৰাশিফল শিতানটো আমি আজি এই ভিডিঅ'টোৰ যোগেদি জানি লওঁ হওক। এই মাহত আপোনালোকে কৰ্মক্ষেত্ৰত উন্নতি কৰিব পাৰিব আৰু এই মাহত আপোনালোকৰ জীৱনৰ বা মনৰ আশা পূৰ্ণ হ'বলৈ ধৰিব। আহক তেনেহ'লে এই ভিডিঅ'টোৰ যোগেদি মেঘ ৰাশি জাতক জাতিকাসকলৰ ফেব্ৰুৱাৰী মাহৰ ৰাশিফল শিতানটো জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। মেঘ ৰাশি জাতক জাতিকাসকলে ফেব্ৰুৱাৰী মাহত কৰ্মক্ষেত্ৰত উন্নতি কৰিব পাৰিব আৰু লগতে এই মাহত আপোনালোকৰ ধৈৰ্য বৃদ্ধি পাবলৈ ধৰিব। খেল ধেমালিৰ লগত জড়িত লোকসকলৰ খেল ধেমালিৰ ক্ষেত্ৰত আগবঢ়া দেখিবলৈ পোৱা যায়। নতুনকৈ কিবা খেলত আপোনালোকে যোগদান কৰিব বিচাৰিলেও কৰিব পাৰিব, নাইবা খেল ধেমালিৰ কাৰণে আপোনালোকে দূৰ ভ্ৰমণ কৰিবলগীয়াও হ'ব পাৰে। চাকৰিয়ালসকলৰ কাৰণে উন্নতিৰ যুগ দেখিবলৈ পোৱা যায়। কৰ্মস্থানত আপোনালোকে সহকৰ্মীৰ পৰা পূৰ্ণ সহযোগিতা এই মাহত লাভ কৰিবলৈ সক্ষম হ'ব। মেঘ ৰাশি জাতক জাতিকাসকলে ফেব্ৰুৱাৰী মাহত অৰ্থ উপাৰ্জনৰ ক্ষেত্ৰত সৰ্বাধিক লাভ পাবলৈ ধৰিব আৰু অৰ্থ অহাৰ বাট আপোনালোকে বহু বেছিকৈ মুকলি কৰি ল'ব পাৰিব। ধন আপোনালোকে যদি কাৰোবাক সহায় কৰিব বিচাৰে তেনেহ'লেও এই মাহত আপোনালোকে সুন্দৰভাৱে সহায় কৰিব পাৰিব। বন্ধুৰ বৰ্গৰ সৈতে আপোনালোকে ফুৰা চকাৰ ক্ষেত্ৰত মধ্যম বুলি ক'ব পৰা যায়, কিন্তু কোনো বিশ্বাসঘাতকতা বন্ধুৱে যাতে ঠগ প্ৰবঞ্চনাৰ বলি কৰি তুলিব নোৱাৰে আপোনালোকক, তাৰ প্ৰতি আপোনালোকে কিন্তু লক্ষ্য ৰাখিব লাগিব। প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ শুভ দেখিবলৈ পোৱা যায়। প্ৰেম প্ৰসাৰ ঘটিবলৈ ধৰিব বা প্ৰেমত আপোনালোকে সংগ সুখ লাভ কৰিবলৈ সক্ষম হ'ব। নতুনকৈ প্ৰেমৰ অপেক্ষাত ৰৈ থকা লোকসকলৰ কাৰণেও এই মাহটো কিছু গুৰুত্বপূৰ্ণ হৈ পৰিব। নতুন কিবা পৰিকল্পনা যদি আপোনালোকে এই মাহত কৰিব বিচাৰে তেনেহ'লে সুন্দৰভাৱে কৰিব পাৰিব। ইয়াৰ বাহিৰেও নতুনকৈ যদি কিবা চিন্তা চৰ্চা আপোনালোকে ঘৰৰ কাৰণে কৰে তেনেহ'লে ইয়াৰ পৰা আপোনালোকে সুফল লাভ কৰিব পাৰিব। বন্ধুবৰ্গৰ পৰা বা কোনো আত্মীয়ৰ পৰা দ্ৰুতভাৱে আপোনালোকে সুযোগ সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ কৰ্মস্থানত ক্ষমতা বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব। দাম্পত্যৰ ক্ষেত্ৰত গতানুগতিক হিচাপে পাৰ কৰিবলৈ সক্ষম হ'ব আৰু আগৰ চলি থকা সমস্যাবোৰ আপোনালোকৰ সমাপ্ত হৈ পৰিবলৈ ধৰা দেখিবলৈ পোৱা যাব। স্বাস্থ্যৰ প্ৰতি কিন্তু আপোনালোকে এই মাহত অকণমান লক্ষ্য ৰাখিব লাগিব। হঠাৎ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে, সেইকাৰণে খোৱা বোৱাৰ ক্ষেত্ৰত বিশেষকৈ সাৱধানতা আপোনালোকে অৱলম্বন কৰিব আৰু ফুৰা চকাৰ ক্ষেত্ৰতো আপোনালোকে অকণমান চাই বুজি চলিব লাগিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। আপোনালোকে এই মাহত যিমান কষ্ট কৰিব তাৰ উচিত ফল লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যাব পাৰে। জীৱনত আপোনালোকৰ পৰিৱৰ্তন ঘটিবলৈ ধৰিব। ইয়াৰ বাহিৰেও এই মাহত আপোনালোকে নতুনকৈ কিবা সিদ্ধান্ত ল'ব বিচাৰিলে ল'ব পাৰিব। কিছুমান কামত গৈ আপোনালোকে সেই কাম সম্পূৰ্ণ কৰিব নোৱাৰাৰ ফলত মানসিক চাপ বৃদ্ধি পাবলৈ ধৰিব পাৰে বা আপোনালোকৰ অশান্তি অনুভৱ হোৱা দেখিবলৈ পোৱা যায়। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলে নিজৰ যোগ্যতাৰ অনুসৰি সুচাৰুভাৱে কাম বিচাৰি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। চাকৰিয়ালসকলৰ পদোন্নতিৰ যুগ দেখিবলৈ পোৱা যাব আৰু শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলৰ ভ্ৰমণৰ যুগ দেখিবলৈ পোৱা যাব পাৰে। কিবা ক্ষেত্ৰত যদি আপোনালোকে এই ফেব্ৰুৱাৰী মাহত বিনিয়োগ কৰিব বিচাৰে তেনেহ'লে সুন্দৰভাৱে বিনিয়োগ কৰিব পাৰিব। পৰিয়ালৰ লগত থাকোঁতে আপোনালোকৰ সন্মান বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব আৰু পৰিয়ালৰ মাজত থাকোঁতে আপোনালোকে সকলোকে আনন্দিত কৰি ৰাখিবলৈ চেষ্টা কৰিব। সুখ শান্তি আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব। অনুগ্ৰহ কৰি আপোনালোকে এই মাহত কাকো ঠগ প্ৰবঞ্চনা কৰিবলৈ চেষ্টা নকৰিব, বৰঞ্চ পাৰে যদি তেওঁলোকক অৰ্থ হওক বা খুৱাই বুৱাই সহায় সহযোগিতা কৰিবলৈহে চেষ্টা কৰিব লাগে। আপোনালোকে কাৰোবাৰ পৰা উৎকৃষ্ট সহায় লাভ কৰিবলৈ সক্ষম হ'ব। নতুনকৈ ঠিকা ঠুকলি কৰা লোকসকলৰ কাৰণে এই মাহটো গুৰুত্বপূৰ্ণ হ'ব আৰু ঘৰলৈ ভাল খবৰ অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। ইয়াৰ পিছতেই ক'ব লাগিব যে আপোনালোকৰ ঘৰৰ পৰিৱেশ সুন্দৰ হৈ পৰিব। কেৰিয়াৰৰ কাৰণে নতুন সিদ্ধান্ত আপোনালোকে ল'ব বিচাৰিলে এই মাহত ল'ব পাৰিব। পৰিৱৰ্তনশীল ক্ষেত্ৰত আপোনালোকৰ অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব পাৰে। কিছুমান কাম আপোনালোকে কৰিব বিচাৰিব, কিন্তু সেই কাম সম্পূৰ্ণ নোহোৱাৰ কাৰণে মানসিক চাপ বা অশান্তি বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। মেঘ ৰাশি জাতক জাতিকাসকলৰ ফেব্ৰুৱাৰী মাহত আপোনালোকে কিবা কাম যদি কৰিব বিচাৰে শুদ্ধ মনেৰে আপোনালোকে কৰিলে সেই কামত কিছু ক্ষেত্ৰত সফলতা অৰ্জন কৰিব পাৰিব। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ জীৱনত চলি থকা সমস্যা কিছু পৰিমাণে পাতল হ'ব। সন্তানক লৈ চিন্তা হ'ব পাৰে বা সন্তানৰ স্বাস্থ্যক লৈ আপোনালোকৰ চিন্তা বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব।
ধৰ্মীয় ক্ষেত্ৰত যোগদান কৰি আনন্দিত অনুভৱ কৰিব পাৰিব। ওচৰ চুবুৰীয়াৰ ক্ষেত্ৰত গতানুগতিক হিচাপে পাৰ হ'ব। ওচৰ চুবুৰীয়াৰ লগত ভাল সম্পৰ্ক আপোনালোকৰ স্থাপন হৈ পৰিব। বিদ্যাৰ ক্ষেত্ৰত আপোনালোকে পৰাপক্ষত এই মাহত মনোযোগ দিয়ক আৰু বিদ্যাৰ কাৰণে আপোনালোকে যিমান কষ্ট কৰিব লাগে সিমান কষ্ট আপোনালোকে এই মাহত কৰিবলৈ চেষ্টা কৰক। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব। নতুনকৈ ৰাজনৈতিক ক্ষেত্ৰৰ লগত যদি এই মাহত জড়িত হ'ব বিচাৰে তেনেহ'লে সুন্দৰভাৱে আপোনালোকে জড়িত হ'ব পাৰিব। কাৰ্যকৰী পৰিকল্পনা সিদ্ধিৰ ক্ষেত্ৰতো ইমান অসুবিধা দেখিবলৈ পোৱা নাযাব। নতুনকৈ ঘৰত যদি মূল্যৱান সম্পদ ক্ৰয় কৰিব বিচাৰে বা যান বাহন যদি আপোনালোকে কিনিব বিচাৰে তেনেহ'লে সুন্দৰভাৱে কিনিব পাৰিব। যান বাহন ঘৰৰ পৰা বিক্ৰী কৰাৰ ক্ষেত্ৰতো ইমান অসুবিধা দেখিবলৈ পোৱা নাযাব। প্ৰাপ্য ধন আদায় কৰি ল'ব পাৰিব বা আপোনালোকৰ ৰৈ থকা কাম সম্পূৰ্ণ কৰিবলৈ আপোনালোকে চেষ্টা কৰিলে সেই কাম সম্পূৰ্ণ হৈ পৰিব। শত্ৰুৰ পৰাক্ৰম কিন্তু বৃদ্ধি পাব পাৰে এই মাহত। কোনো গোপন শত্ৰুৱে আপোনালোকক ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে। সেইকাৰণে আগৰ পৰাই সতৰ্কতা আৰু সাৱধানতা অৱলম্বন কৰি আপোনালোকে চলিবলৈ চেষ্টা কৰিব। মনৰ দৃঢ়তাৰ ভাৱটো জাগ্ৰত হ'বলৈ ধৰিব। এই মাহত মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ মনৰ আশা কিছু পৰিমাণে পূৰ্ণ হৈ পৰিব। ঘৰলৈ আপোনালোকে যদি কিবা বস্তু শুভ বস্তু কিনিব পাৰে তেনেহ'লে কিনিব পাৰিব। ইয়াৰ বাহিৰেও ঘৰত যদি কিবা মাংগলিক অনুষ্ঠান আপোনালোকে অনুষ্ঠিত কৰিব বিচাৰে পাৰিব, যাৰ ফলত আপোনালোকৰ ঘৰত সকলো দেৱ দেৱীৰ আগমন দেখিবলৈ পোৱা যাব পাৰে। বৈবাহৰ কাৰণে যদি আগভাগ ল'ব বিচাৰে ল'ব পাৰিব। কাৰোবাৰ ঘৰত যদি বা আপোনালোকৰ ঘৰত যদি কাৰোবাৰ বিয়া বাৰুৰ কথা আলোচনা কৰিব বিচাৰে তেনেহ'লে সুন্দৰভাৱে পাৰিব। অতিথি আলহীৰ ক্ষেত্ৰত আপোনালোকৰ শুভ যোগ দেখিবলৈ পোৱা যায়, কিন্তু কোনো আত্মীয়ৰ লগত যাতে সৰু সুৰা কথাতে তৰ্ক বিতৰ্কৰ মাজত লিপ্ত হৈ পৰিব লগা নহয় বা মত বিৰোধ হ'ব লগা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। অচিনাকি ব্যক্তিৰ পৰা এই মাহত আপোনালোকৰ সহায় সহযোগিতা হ'ব। জীৱনৰ ক্ষেত্ৰত যদি আপোনালোকে ভৱিষ্যতৰ কাৰণে এই মাহত কিবা চিন্তা কৰিব বিচাৰে তেনেহ'লে সুন্দৰভাৱে চিন্তা কৰিব পাৰিব আৰু বহু দূৰ আপোনালোকে আগুৱাই যাব পাৰিব। প্ৰিয়জনৰ লগত আপোনালোকে এই মাহত ফোনত কথা পতাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে বা বহুদিনৰ পৰা আপোন মানুহৰ লগত আপোনালোকে এই মাহত কথা পতাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। আপোনালোকৰ ক্ষেত্ৰত এই মাহটো গুৰুত্বপূৰ্ণ হ'ব আৰু সফলতা প্ৰাপ্তিৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। আপুনি সকলো ক্ষমতাৰে ভালদৰে প্ৰকাশ কৰিব পাৰিব আৰু প্ৰভাৱ দেখুৱাব পাৰিব। ভাল কৰি তুলিব পাৰিব। কৰ্মক্ষেত্ৰত অধিক ভাল কৰিবলৈ হ'লে আপোনালোকে অকণমান চেষ্টা কৰিব। ঘৰৰ সমস্যা আপোনালোকে দূৰ কৰিবলৈ যিমান পাৰে চেষ্টা কৰক। ভাই ভনীৰ লগত সৰু সুৰা কথাতে যাতে তৰ্ক বিতৰ্কৰ মাজত লিপ্ত হৈ পৰিব লগা নহয় তাৰ প্ৰতিও অকণমান আপোনালোকে লক্ষ্য ৰাখিব লাগিব। মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলৰ কাৰণে ইমান অসুবিধা দেখিবলৈ পোৱা নাযায় এই মাহটো। ফেব্ৰুৱাৰী মাহত মেঘ ৰাশিৰ জাতক জাতিকাসকলে কিবা শুভ কাম কৰিব বিচাৰিলে ঘৰত সুন্দৰভাৱে কৰিব পাৰিব। মাথো আপোনাৰ স্বাস্থ্যৰ প্ৰতি আপোনালোকে অকণমান লক্ষ্য ৰাখিব লাগিব। আৰ্থিক ক্ষেত্ৰত খুব ভাল দেখিবলৈ পোৱা যায়। অৰ্থ অহাৰ বাট মুকলি হ'ব বা প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন দেখিবলৈ পোৱা যাব পাৰে। ডাঙৰ ব্যৱসায় বাণিজ্য কৰা লোকসকলৰ কাৰণে খুব অৰ্থ লাভৰ প্ৰবল যোগ দেখিবলৈ পোৱা যায়। জীৱন সংগীৰ লগত আপোনালোকে অধিক সময় অতিবাহিত কৰিব পাৰিব। বৈবাহিক জীৱনত চলি থকা হতাশা এই মাহতে কিছু পৰিমাণে নোহোৱা হৈ পৰা দেখিবলৈ পোৱা যাব। আহক তেনেহ'লে এই মাহৰ সম্পূৰ্ণ বিৱৰণৰ বিষয়ে আমি আজি এই ভিডিঅ'টোৰ যোগেদি জানি লওঁ। আপোনালোকৰ শুভ নম্বৰ হ'ব 2, শুভ ৰং হ'ব ৰূপালী আৰু বগা। স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব আপোনালোকে। সেইকাৰণে খোৱা বোৱাৰ ক্ষেত্ৰতেই হওক বা যিকোনো ক্ষেত্ৰতেই স্বাস্থ্যৰ প্ৰতি অকণমান লক্ষ্য ৰাখিবলৈ চেষ্টা কৰিব। ধন সম্পত্তিৰ উপাৰ্জনৰ ক্ষেত্ৰত কিছু গুৰুত্বপূৰ্ণ ভূমিকা ল'ব পাৰিব আৰু প্ৰচুৰ পৰিমাণে ধন সম্পত্তি উপাৰ্জন কৰিব পাৰিব। পৰিয়ালৰ লগত এনেই শুভ দেখিবলৈ পোৱা যায়, কিন্তু ভাই ভনী বা ককাই ভাইৰ মাজত যাতে সৰু সুৰা কথাতে কণ্ডল সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। চাকৰিয়ালসকলৰ উন্নতি আছে যদিও কৰ্মব্যস্ততা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। বৈবাহিক জীৱনৰ ক্ষেত্ৰত ইমান অসুবিধা দেখিবলৈ পোৱা নাযাব। আগৰ চলি থকা সমস্যাবোৰো আপোনালোকে সমাধান কৰি ল'ব পাৰিব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।